প্লেচ অফ অকাৰেঞ্চ তো ছিংগাপুৰত হৈছিলে আৰু প্লেচ অফ অকাৰেঞ্চটোকে যে টপ মোষ্ট প্ৰায়ৰিটি দিব লাগিছিলে সেইটো চাগে আমাৰ মানুহে ইমান কথাটো ভাবাই নাছিলে। কিন্তু কনস্পিৰেচিটো যিহেতু অসমতে হৈছিলে, তাৰমানে দাদাক বুদ্ধি কৰি লৈ যোৱা হৈছিলে। এইটো প্লেচ অফ মানে কনস্পিৰেচি সেইটো কিন্তু আমাৰ অসমতে হৈছিলে, কাৰণ তেওঁ যাব মন নোযোৱা মানুহজনকো লৈ গৈছিলে। তেনে ক্ষেত্ৰত কনস্পিৰেচি এটা ক্ৰিমিনেল কনস্পিৰেচিটো এটা গ্ৰাউণ্ড হয় জুৰিডিকশ্যনৰ। তেনে ক্ষেত্ৰত মানে ছিংগাপুৰত যিহেতু এটা এফআইআৰ দিছে, সেই এফআইআৰটো দিলে হ'লেও কিন্তু যিখিনি তাত ইনিচিয়েটিভ লৈছে সেই বস্তুটো কিন্তু আমাৰ এতিয়া কিন্তু এভিডেন্স কালেকশ্যনৰ ক্ষেত্ৰত কিন্তু বস্তুটো তেনেকৈ ফলপ্ৰসূ নহ'ব, কাৰণ যিহেতু বহুত দেৰি হৈ গৈছে। এমাহ দেৰি হৈ গ'লে এভিডেন্স তাতে একোৱে চাগে নাথাকিব আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে, যিখন হোটেলত দাদা আছিলে সেই হোটেলৰ মানুহখিনিক জানো অকল ইয়াতৰ কথাহে কৈ আছে, কিন্তু এই হোটেলত যে আছিলে সেই হোটেলখনৰ মানুহখিনিকতো চাগে নিশ্চয় ইনকুৱাৰীত অনা নাই। আমাৰ এইফালৰ পৰা তেনেকৈ কৰা নাই, কিন্তু ছিংগাপুৰত নিশ্চয় কৰিব। তাতে বহুত টাইট মানে এটা ল এণ্ড অৰ্ডাৰ আছে। আমি আশাবাদী যাতে দুইখন কাণ্ট্ৰি মিলি পেলাই হ'লেও এটা জাষ্টিচ পাম বুলি আমি ভাবিছোঁ। জাষ্টিচ ফৰ জুবিন গাৰ্গ যদিও আমি লিখি আছোঁ, কিন্তু একচুৱেল ন্যায়টো কিন্তু এই একচুৱেল মানে যিটো তদন্ত হ'ব, তদন্তৰ পৰাহে আমি ন্যায়টো পাম। সেইকাৰণে তদন্তটো ন্যায়িকভাৱে হ'বলৈ কিন্তু মানে কোনো এটা ছাইড যাতে বাকী নাযায়, সেইটো ক্ষেত্ৰত কিন্তু আমাৰ ৰাইজ সচেতনটো হৈয়ে আছে আৰু সজাগ হোৱাটো মই মানে বিচাৰোঁ তাৰমানে।